নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনত ছ'চিয়েল ষ্টাডিজৰ পৰা অহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন আহক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ কামৰূপ নামটো কেতিয়াৰ পৰা প্ৰচলিত হয় ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্পটো হৈছে ক চতুৰ্থ শতিকাৰ পৰা প্ৰাগ ঐতিহাসিক অসমৰ নাম কি ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্পটো হৈছে খ প্ৰাগজ্যোতিষপুৰ প্ৰাগ ঐতিহাসিক অসমৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ ইয়াৰ পিছত কামৰূপ আৰু পৰৱৰ্তী সময়ত অসম হয় কোনখন গ্ৰন্থত প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠৰ উল্লেখ আছে ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্পটো হৈছে গ যোগিনীতন্ত্ৰ আপোনালোকে কোনো হয়তো কিতাপত পাব পাৰে হৰগৌৰী সংবাদ কিন্তু আপোনালোকে যদি চাই SCERTৰ ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সখন তাত স্পষ্টভাৱে উল্লেখ আছে যে 1600 শতিকাৰ ৰচিত যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক এই চাৰিটা ভাগত ভাগ কৰিছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ হিউৱেনচাং ক'ৰ লোক আছিল ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধটো হ'ব খ চীনৰ তেওঁ অসমলৈ আহিছিল ভাস্কৰ বৰ্মনৰ দিনত হিউৱেনচাঙৰ মতে কামৰূপ ৰাজ্যৰ চাৰিসীমাৰ দৈৰ্ঘ্য কিমান আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 1667 মাইল প্ৰাচীন কামৰূপ ৰাজ্যৰ ভৌগোলিক অৱস্থা বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল ইয়াৰ গোটেইকেইটা বিকল্পৰ ভিতৰত শুদ্ধটো হ'ব ক লৌহিত্য কালিকা পুৰাণ কেতিয়া ৰচিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ দশম শতিকাত প্ৰাচীন কামৰূপৰ সৰহসংখ্যক জনসংখ্যা কি গোষ্ঠীৰ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মংগোলীয় নৃগোষ্ঠীৰ লোক আছিল অসমত জাতি ব্যৱস্থা কেতিয়াৰ পৰা উদ্ভৱ হয় চাৰিটা বিকল্পৰ ভিতৰত ইয়াৰ শুদ্ধ বিকল্পটো হ'ব আৰ্যসকল অহাৰ পৰা আৰু আৰ্যসকল ভাৰতবৰ্ষলৈ আহিছিল খ্ৰীষ্টপূৰ্ব 1500 শতিকাত কামৰূপৰ জীয়ৰী অমৃতপ্ৰভাৰ বিয়া কি প্ৰথাৰে হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ স্বয়ম্বৰ অমৃতপ্ৰভাক কোনখন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাশ্মীৰৰ ৰজালৈ এই বিয়াৰ কথা কলহনৰ দ্বাৰা ৰচিত কাশ্মীৰী বুৰঞ্জী ৰাজতৰংগিনীত উল্লেখ আছে কাশ্মীৰৰ বুৰঞ্জী ৰাজতৰংগিনীৰ লেখক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ কলহন অসমত তামোল পাণ খোৱাৰ প্ৰথা কোন জনগোষ্ঠীৰ অৱদান শুদ্ধ উত্তৰটো হ'ব গ অষ্ট্ৰিক প্ৰাচীন কামৰূপৰ প্ৰধান শক্তিপীঠখনৰ নাম কি আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কামাখ্যা মন্দিৰ প্ৰাচীন কামৰূপৰ আৰ্য অনাৰ্য উভয়ৰে জনপ্ৰিয় উপাস্য দেৱতা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শিৱ পৰিধান কি আছিল পৰিধান আছিল পুৰুষে পিন্ধা এবিধ পোছাক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৰুষে পিন্ধা পোছাক কামৰূপ নামৰ মূল উৎস হ'ল ইয়াৰ শুদ্ধ বিকল্পটো হ'ব খ কামদেৱে পুনৰ ৰূপ বা আকাৰ লাভ কৰিছিল বাবে কি বুলি জনা যায় কামৰূপ বুলি জনা যায় প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা আছিল ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ মহিৰংগ দানৱ আপোনালোকে এইটো খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব মহিৰংগ দানৱ হৈছে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথম ৰজা নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্পটো হ'ব ঘ ভৌম বংশ প্ৰাগজ্যোতিষপুৰত হিন্দু ৰাজ্য স্থাপন কৰা ৰজাগৰাকী হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ